Hello students, welcome to your economics class. আমি economics for second yearত দুটা separate part পাই আছো। এটা হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞান বা macroeconomics তাৰ প্ৰথমটো ইউনিট অলৰেডি আমি কমপ্লিট কৰিছো। আজি আমি ইণ্ডিয়ান ইকনমিক ডেভেলপমেন্ট বা ভাৰতৰ অৰ্থনৈতিক বিকাশ যেটো সেকেন্ড পাৰ্ট আছে ইকনমিক্স ফৰ সেকেন্ড ইয়াৰৰ কাৰণে তাৰ প্ৰথমটো যেটো ইউনিট সেই ইউনিটটো আমি স্টাৰ্ট কৰিম। ভাৰতৰ অৰ্থনৈতিক বিকাশ বা ইণ্ডিয়ান ইকনমিক ডেভেলপমেন্টৰ প্ৰথমটো ইউনিট বা অধ্যায় হ'ব ইণ্ডিয়ান ইকনমি অন দি ইভ অফ ইণ্ডিপেণ্ডেন্স অৰ্থাৎ প্ৰাক স্বাধীনতা আমূলত ভাৰতৰ অৰ্থনীতি। এই ইউনিটৰ কন্টেন্ট বা সূচীপত্ৰ হ'ব প্ৰথমটো আমি পঢ়িম what is Indian economy ভাৰতীয় অৰ্থনীতি কি। ইয়াৰ পিছত পঢ়িম ভাৰতীয় অৰ্থনীতিৰ প্ৰধান খণ্ডসমূহৰ বিষয়ে বা ভাগসমূহৰ বিষয়ে। That means classification of Indian economy. After that, the main part of this particular chapter will be the features of the Indian economy at the time of independence. স্বাধীনতাৰ সময়ত ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ। তাৰ পিছত আহিব main causes of backwardness and stagnation of Indian economy ভাৰতীয় অৰ্থনীতিৰ স্থবিৰতা আৰু অনুন্নতাৰ প্ৰধান কাৰণসমূহৰ বিষয়ে পঢ়িম। Next is state of major economic sectors at the time of independence স্বাধীনতাৰ সময়ত ভাৰতৰ মুখ্য অৰ্থনৈতিক খণ্ডসমূহৰ অৱস্থাৰ বিষয়ে আমি আলোচনা কৰিম আৰু খণ্ডসমূহ হৈছে কৃষি খণ্ড বা এগ্ৰিকালচাৰ সেক্টৰ, উদ্যোগিক খণ্ড বা ইন্ডাষ্ট্ৰিয়েল সেক্টৰ আৰু উদ্যোগিক খণ্ডৰ ক্ষেত্ৰতে আমি এটা another টপিক পঢ়িব লাগিব হেতু হৈছে যে causes responsible for the decay of Indian handicrafts ইয়াৰ অৰ্থ হৈছে ভাৰতীয় কুটিৰ শিল্পসমূহ ধ্বংস হোৱাৰ দায়বদ্ধ কাৰণসমূহ। তৃতীয়টো খণ্ড আমি পঢ়িম বৈদেশিক বাণিজ্য বা ফৰেন ট্ৰেডৰ বিষয়ে। এই তিনিটা হ'ব। ইয়াৰ পিছত আমি আন্তঃগাঁথনি বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিষয়ে পঢ়িম আৰু ডেমোগ্ৰাফিক ষ্ট্ৰাকচাৰ বা জনসংখ্যাৰ গাঁথনি এটা টপিক হ'ব। লাষ্ট টপিক হ'ব অকুপেশ্যনেল ষ্ট্ৰাকচাৰ ইন ব্ৰিটিছ ইণ্ডিয়া ব্ৰিটিছ ভাৰতত বৃত্তি বা জীৱিকাৰ গাঁথনি কেনেধৰণৰ আছিল তাৰ বিষয়ে আমি পঢ়িম। So let's try to understand our first topic, what is Indian economy or ভাৰতীয় অৰ্থনীতি কি। Indian economy is generally a consist of different production unit. It is made of different production unit, you can say, institutions available and organizations. ভাৰতীয় অৰ্থনীতি বিভিন্ন উৎপাদনী গোটৰ সমষ্টি production unit বহুত থাকে আৰু লগতে ইয়াত কিছুমান প্ৰতিষ্ঠান থাকে। এই production unit বা institution উৎপাদনী গোট বা প্ৰতিষ্ঠানসমূহৰ উদাহৰণ হিচাপে ক'ব পৰা যায় ফেক্টৰী, শ্বপ, স্কুল, কলেজ, বেংক, হস্পিটেল, অফিচ etc. এই গোটেইখিনিৰ এটা সমষ্টিয়ে হৈছে ভাৰতীয় অৰ্থনীতি। এই ভাৰতীয় অৰ্থনীতিত থকা যিমানবোৰ উৎপাদনী গোট বা production unit আছে য'ত different goods and services produce কৰা হ'ব বা institutions আছে বা organizations আছে সেই গোটেইখিনিৰ পৰা আমি দুটা ধৰণৰ ৰোল প্লে কৰা দেখা পাম। On one hand, they generates employment for the population of the economy. এই যিমানবোৰ উৎপাদনী গোট বা ইনষ্টিটিউচন আছে যেনেকৈ কৈছো হস্পিটেল হ'ব পাৰে, ফেক্টৰী হ'ব পাৰে, স্কুল, কলেজ এই গোটেইখিনিয়ে প্ৰথমটো কাৰ্যকলাপ গ্ৰহণ কৰিছে এই যে দেশখনত থকা জনসাধাৰণৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰে। That means চাকৰিৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু আনটো হাতে এই গোটেইবোৰ উৎপাদনী গোট production unit বা ইনষ্টিটিউচনত
সেই অৰ্থনীতিখনত বসবাস কৰা মানুহৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ দ্ৰব্য আৰু সেৱা গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচ কৰে গতিকে থোৰতে ক'ব পৰা যায় ভাৰতীয় অৰ্থনীতিখনত বিভিন্ন উৎপাদনী গোট প্ৰতিষ্ঠানেৰে সন্নিবিষ্ট আৰু এই গোটখিনি বা প্ৰতিষ্ঠানসমূহে দুটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে এটা হৈছে যে দেশখনত বাস কৰা জনসাধাৰণৰ কাৰণে চাকৰি বা কৰ্মসংস্থাপনৰ সৃষ্টি কৰে আৰু আনহাতে সেই একেখন দেশতে বাস কৰা জনসাধাৰণৰ প্ৰয়োজনীয় সকলোবোৰ দ্ৰব্য আৰু সেৱা গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচ কৰে ইয়াৰ পিছৰটো টপিক হ'ব ক্লাছিফিকেশ্যন অফ ইণ্ডিয়ান ইকনমি অৰ্থাৎ ভাৰতীয় অৰ্থনীতিৰ প্ৰধান খণ্ডসমূহ Indian economy can be broadly classified into three sectors. ভাৰতীয় অৰ্থনীতিক আমি সৰ্বমুঠ তিনিটা খণ্ডত বিভক্ত কৰিব পাৰোঁ namely primary sector, secondary sector and tertiary sector. অৰ্থাৎ প্ৰাথমিক খণ্ড দ্বিতীয় খণ্ড আৰু তৃতীয় খণ্ড ব'লা আমি ফাৰ্ষ্ট অফ অল প্ৰাথমিক খণ্ড বা primary sector কি তাৰ বিষয়ে জানি লওঁ The primary sector consists of agriculture and allied activities such as animal husbandry, forestry, fisheries, etc. এই প্ৰাথমিক খণ্ডটো কৃষি আৰু ইয়াৰ সম্পৰ্কিত কাম-কাজসমূহ মানে এলাইড এক্টিভিটিজ মানে হৈছে কৃষিৰ লগতে জড়িত কাম-কাজ যিবোৰ থাকে যেনেকৈ পশুপালন কৰা এনিমেল হাজবেণ্ডৰী অৰণ্য বা ফৰেষ্ট্ৰি কৰা আৰু মৎস্য পালন মানে ফিচাৰিজ কৰা এই গোটেই এক্টিভিটিবোৰ হৈছে কৃষি খণ্ডৰ সৈতে জড়িত থকা কাম-কাজ কিন্তু কৃষি কাৰ্য নহয় দেই গতিকে এই বস্তুটো ক্লিয়াৰ হ'বা কৃষি খেতি কৰা কামটো বেলেগ আৰু কৃষিৰ কাৰ্য সম্পাদন নকৰি কৃষিৰ সৈতে জড়িত হৈ থকা আন যিবোৰ কাম-কাজ আছে এইবোৰ হৈছে পশুপালন মীন পালন অৰণ্য ইত্যাদি ইয়াৰ পিছত চাওঁ সেকেন্ডাৰী সেক্টৰ বা দ্বিতীয় খণ্ডটো অৰ্থ কি এই দ্বিতীয় খণ্ডটোক আমি কাৰিকৰী খণ্ড বুলিও জানো আনহাতে secondary sector is also known as manufacturing sector this sector includes all manufacturing and construction activities of an economy দ্বিতীয় খণ্ডটো কাৰিকৰী খণ্ড এটো কাৰণে কোৱা হয় কাৰণ কিলে দেশখনত কৰিবলগীয়া সকলো ধৰণৰ কাৰিকৰী বা নিৰ্মাণ কাম কাৰ্য যিমান থাকে সেই গুটিখিনিক এই দ্বিতীয় খণ্ডটোৱে সামৰি লয় আৰু তৃতীয় খণ্ডটো অৰ্থাৎ টাৰ্চিয়াৰী সেক্টৰটো হৈছে সাৰ্ভিস সেক্টৰ বা সেৱা খণ্ড ইয়াক আমি সেৱা খণ্ড বা সাৰ্ভিস সেক্টৰ বুলিও জানো This sector includes productive services like insurance, banking, transport, communication, trade, etc. এই তৃতীয় খণ্ড বা সেৱা খণ্ডটোৱে উৎপাদনী সেৱাসমূহ যেনে বীমা হওক বেংকিং পৰিবহন যোগাযোগ বাণিজ্য ইত্যাদিবোৰক অন্তৰ্ভুক্ত কৰে গতিকে এই তিনিটাই হৈছে ভাৰতীয় অৰ্থনীতিৰ প্ৰধানকৈ বিভক্ত যি তিনিটা খণ্ড প্ৰাথমিক দ্বিতীয় তৃতীয় primary secondary and tertiary sector ইয়াৰ পিছত আমি ডিসকাস কৰিম features of the Indian economy at the time or eve of independence প্ৰাক স্বাধীনতাৰ সময়ত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্যসমূহৰ বিষয়ে আমি অধ্যয়ন কৰিম আৰু এই টপিকটোৱে এটা গ্ৰেটাৰ ইম্পৰ্টেন্স ৰাখিছে গোটেই চেপ্টাৰটোত য'ত আমি এই চেপ্টাৰটোৰ পঢ়াৰ মূল উদ্দেশ্যৰ বিষয়ে গম পাম মই টপিকটো আৰম্ভ কৰাৰ আগতে এই চেপ্টাৰটো আমি পঢ়িব কিয় লাগে তাৰ বিষয়ে মই জনাইছো যে ভাৰতীয় অৰ্থনীতিৰ এই অধ্যায়ত আমি দেখা পাম যে ব্ৰিটিছসকল থাকোতে বা ভাৰত স্বাধীন হোৱাৰ আগতে আমাৰ ভাৰতীয় অৰ্থনীতিখনৰ পৰিস্থিতি কেনেকুৱা আছিল অৰ্থাৎ আমি ইয়াৰ বৈশিষ্ট্যসমূহৰ বিষয়ে অধ্যয়ন কৰিব পাম এনালাইজ কৰিব পাম that will be our prime concern that means through discussing this chapter we will get a clear idea how our economy used to be when there was British or colonial rule colonial rule ok ami ঔপনিবেশিক শাসন বুলিও কওঁ গতিকে এতিয়া চাও বলা ফিচাৰ্স কেনেকুৱা আছিল ভাৰতীয় অৰ্থনীতিৰ স্বাধীনতাৰ আগত During the British or colonial rule our economy went through several changes it turned into a semi-feudal stagnant backward depreciated dependent and disintegrated economy ব্ৰিটিছ শাসনৰ সময়ছোৱাত আমাৰ ভাৰতীয় অৰ্থনীতিয়ে বিভিন্ন পৰিৱৰ্তনৰ মাজেদি গতি কৰিছিল আৰু
প্ৰকৃতাৰ্থত আমি ক'ব পাৰোঁ যে ব্ৰিটিছসকলৰ শাসনৰ কাৰ্যই আমাৰ ভাৰতীয় অৰ্থনীতিখনক এখন অৰ্ধ সামন্ত প্ৰথাৰ স্থবিৰ পিছপৰা অৱক্ষয়ী তলতীয়া আৰু অসংগবদ্ধ অৰ্থনীতিলৈ ৰূপান্তৰিত কৰি থৈ গৈছিল এই যিকেইটা মই পইণ্ট কৈছোঁ অৰ্ধ সামন্ত প্ৰথা স্থবিৰ পিছপৰা ইত্যাদি এই গোটেইখিনি হৈছে ভাৰতৰ অৰ্থনীতিৰ স্বাধীনতাৰ আগত ব্ৰিটিছৰ শাসনকালৰ সময়ত দেখা পাবলগীয়া বৈশিষ্ট্য গতিকে ইয়াৰ আমি সুকীয়া অধ্যয়ন কৰিম মানে separate studies we will conduct regarding the explanation of these features. So our first feature will be semi-feudal economy বা অৰ্ধ সামন্ত প্ৰথাৰ অৰ্থনীতি. At the time of independence, if we try to observe the scenario of Indian economy, then we will find out two aspects under the feature of semi-feudal economy. আমি যদি স্বাধীনতাৰ সময়ত বা প্ৰাক স্বাধীনতাৰ সময়ত ভাৰতীয় অৰ্থনীতিখনক আমি যদি নিৰীক্ষণ কৰিবলৈ চাওঁ তেতিয়াহ'লে আমি দুটা দিশৰ পৰা নিৰীক্ষণ কৰিব পাৰোঁ যদি আমি অৰ্ধ সামন্ত প্ৰথাৰ বৈশিষ্ট্যৰ দ্বাৰা নিৰীক্ষণ কৰোঁ On one hand, there existed feudalism in its agricultural sector. এহাতেদি আমি দেখা পাম যে কৃষি খণ্ডত সামন্ত প্ৰথাৰ বাহাল আছিলে while on the other modern industries like cotton, jute, iron, paper, etc. were established and this promoted capitalism. আনহাতেদি বিশেষকৈ 1900 শতিকাৰ মাজভাগৰ পৰা আধুনিক উদ্যোগ স্থাপন কৰা হৈছিল আৰু ই পুঁজিবাদৰ বাট মুকলি কৰিছিল প্ৰথমতে বুজিম ফিউডালিজম মানে কি বা সামন্তৰবাদ মানে কি Feudalism refers to the existence of middlemen between the government and actual farmer. That is, landlord and tenant. That means tenant mane farmer relationship. আমি সামন্তৰবাদৰ যি প্ৰথা আছে তাক এনেকৈ বুজিব পাৰোঁ যে চৰকাৰ আৰু প্ৰকৃত কৃষকসকলৰ মাজত মধ্যস্থতাকাৰী মানে মিডলমেন যাক কোৱা হয় মধ্যস্থতাকাৰীসকলৰ অৱস্থিতি দেখা পোৱা এটা প্ৰথা এই যে সামন্তবাদৰ প্ৰথা আছিলে বা ফিউডালিজম আছিলে এই প্ৰথাটোৰ জৰিয়তে ভাৰতীয় কৃষকসকলক বিভিন্ন ৰূপে শোষণ কৰা হৈছিল আৰু যেহেতু ভাৰতৰ হে সময়ৰ জনসাধাৰণ মুখ্যভাৱে জীৱিকাৰ বাবে কৃষি খণ্ডৰ সৈতে জড়িত আছিল হেতু কাৰণে তেওঁলোকে কৃষি কাৰ্য সম্পাদন কৰাৰ বাবদ খাজানা আদায় কৰিব লগা হৈছিল they used to pay rent because they used to do agricultural activities for their livelihood process যেতিয়া ব্ৰিটিছসকলে ভাৰতত শাসন কৰি আছিল এই কৃষকসকলৰ পৰা ভূমিৰ খাজানা আদায় কৰিবলৈ কাৰণে ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰিছিল কিছুমান জমিনদাৰৰ হাতত যাক আমি ল্যান্ডলৰ্ড বুলি কৈ আছো যিসকল কিন্তু প্ৰকৃততে ভূমিৰ মালিক নহয় তেওঁলোকক সজাইহে দিছিল ব্ৰিটিছসকলে মালিক হিচাপে আৰু তেওঁলোকে কৃষকসকলৰ ওপৰত বিভিন্ন প্ৰক্ৰিয়াৰে খাজানা আৰোপ কৰি তেওঁলোকৰ পৰা খাজানা আদায় কৰিছিল আৰু ফলস্বৰূপে কৃষকসকল সুখিত হৈছিল While there was British rule in India, most of the people used to do agricultural activities for their livelihood process and for that sake, government used to charge rent from the farmers. And to collect those rents, they used to install some people named landlords to collect those rents. And these landlords became very exploitative that they used to collect the revenue or rent from the land and thereby exploit the farmers. So this feudalism will refer to that middleman or the landlord that used to exploit and establish a relationship with the farmers. অৰ্থাৎ সামন্তবাদৰ প্ৰথাত এই ব্ৰিটিছসকলৰ দ্বাৰা যি মালিকীস্বত্ব প্ৰদান কৰি দিয়া হৈছিল ভূমিৰ এই জমিনদাৰসকলক সেইসকলে কৃষকসকলৰ লগত এটা সম্পৰ্ক স্থাপন কৰিবলৈ
আৰম্ভ কৰিলে যি হৈছে খাজানা আদায় কৰাৰ এই সম্পৰ্কটো তেওঁলোকে বাধ্যতামূলকভাৱে আৰু তাকে আমি সামন্তবাদৰ প্ৰথা বুলি কৈ আছোঁ আনহাতে আহিছে যে আমি দেখা পাইছিলোঁ 19শ শতিকাৰ মাজভাগৰ পৰাই উদ্যোগিক খণ্ডটোৰ স্থাপন হৈছিলে আৰু যাৰ ফলত পুঁজিবাদৰ বাট মুকলি কৰিছিল During the middle of 19th centuries, establishment of modern industries led to the creation of two classes, mainly the capitalists and laborers. And we know what is the meaning of capitalist, that means the existence of private sector. দৰাচলতে দেখা যায় যে 19শ শতিকাৰ মাজভাগৰ পৰা বজাৰ অৰ্থনীতি মানে আমি সকলোৱে জানো যে বজাৰ শক্তিৰ দ্বাৰা ৰান হোৱা এখন অৰ্থনীতি য'ত চাহিদা আৰু যোগানৰ ওপৰত নিৰ্ভৰ কৰি আমি অৰ্থনীতিখন চলাই নিওঁ এই বজাৰ অৰ্থনীতিৰ প্ৰতি প্ৰৱণতা বা প্ৰিফাৰেন্সেছ মানুহৰ বেছি বাঢ়ি গৈছিলে আৰু ইও এটা কাৰণ হয় যাৰ কাৰণে আমাৰ ভাৰতত পুঁজিবাদী খণ্ডৰ উন্নয়নত সহায় কৰিছিলে আৰু প্ৰত্যক্ষভাৱে ক'বলৈ গ'লে পুঁজিবাদৰ বাট মুকলি কৰিছিলে উদ্যোগিক খণ্ডত বৈদেশিক মূলধন আৰু বৈদেশিক উদ্যোক্তাসকলে During the middle of 19th century, the tendency of market economy enhanced and that actually promoted the improvement of our capitalist sector and the direct impact for the generation of this capitalist scenario in India due to the existence of foreign capital and foreign industrialists. So, as India inherited both feudal and capitalist system, thereby it is called as semi-feudal economy. যেহেতু ভাৰতে সামন্তবাদ প্ৰথা আৰু পুঁজিবাদ এই দুইটাৰে বৈশিষ্ট্য বা দুইটাৰে যি পৰিৱেশ আছে সাঙুৰি লৈছিলে হেতু কাৰণে আমি ইয়াক অৰ্ধ সামন্তবাদৰ প্ৰথা বা semi-feudal economy বুলি নামকৰণ কৰি আহিছিলোঁ ইয়াৰ পিছৰটো পইণ্ট আমি পঢ়িম স্থবিৰ অৰ্থনীতি বা stagnant economy আমাৰ অৰ্থনীতিখন ব্ৰিটিছ শাসন বা ঔপনিৱেশিক শাসনকালত এখন স্থবিৰ অৰ্থনীতিলৈ পৰিণত হৈছিল Our economy was converted into a stagnant economy while there was colonial rule. First of all, try to understand what is stagnant economy. A stagnant economy is one which is growing at a very low rate. এখন স্থবিৰ অৰ্থনীতিয়ে এনেকুৱা এখন অৰ্থনীতিৰ প্ৰতিছবি দাঙি ধৰে যি এটা নিচেই নিম্ন হাৰত বৃদ্ধি পায় The colonial government was the main responsible factor behind the slow growth of our economy. ইয়াৰ কাৰণে আমি মুখ্যভাৱে দায়বদ্ধ বুলি আঙুলিয়াই দিব পাৰিম ব্ৰিটিছ শাসন বা ঔপনিৱেশিক শাসনকালত থকা চৰকাৰখনক কাৰণ কেলে যেহেতু এই ঔপনিৱেশিক চৰকাৰখনে ভাৰতৰ জাতীয় আয় বা জনমূৰি আয়ৰ গণনাৰ ক্ষেত্ৰত কেতিয়াও কোনো ধৰণৰ প্ৰচেষ্টা হাতত লোৱা নাছিলে The colonial government never estimated the India's national income and per capita income. It was actually Dadabhai Naoroji who for the first time calculated or estimated India's national income and per capita income. Dadabhai Naoroji আছিল সৰ্বপ্ৰথম জন ভাৰতীয় যি ভাৰতৰ জাতীয় আয় আৰু জনপ্ৰতিৰ আয় বা জনমূৰি আয় গণনা কৰিছিলে He estimated our national income and per capita income for the financial year 1867 and 68. He estimated the national income and per capita income for India. So during the colonial period, the country's growth of real output was really less. So statistics and studies says that during the colonial period, our growth rate was only 2% and the per capita income rate was only just 0.5%. National income represents what? Total money value of all goods and services produced in a country during a financial period. That is the meaning of national income, right? জাতীয় আয়ে এটা বৰ্ষত এটা বিত্তীয় বৰ্ষত এখন দেশত যিমানবোৰ দ্ৰব্য আৰু সামগ্ৰী উৎপাদন কৰা হৈছে সেই গুটিখিনিৰে মুদ্ৰাগত যি মান হয় তাক হুচাই হয়নে আৰু জনপ্ৰতি আয় বা জনমূৰি আয়ে হুচাই আছে যে যিমানখিনি দেশৰ জনসাধাৰণ আছে তেওঁলোকৰ উপাৰ্জন জনমূৰি আয় বা জনপ্ৰতি আয় বা পাৰ কেপিটা ইনকাম এটা দেশখনৰ জনসাধাৰণৰ আয়ৰ স্তৰ নিৰ্ধাৰণ কৰা এটা পদ্ধতি আৰু
ইয়াক যদি মই সহজ অৰ্থত ক'বলৈ যাওঁ, ছাপ'জ 3জন ব্যক্তি আমাৰ দেশত বাস কৰে। যদি আমি ধৰি লওঁ হাইপথেটিকেলি যে 3জন মানুহে আমাৰ দেশখনত বসবাস কৰে আৰু 3জনৰে ইনকাম, এজনৰ 10 টকা, এজনৰ 20 টকা, এজনৰ 30 টকা। গোটেই তিনিটা ইনকাম আমি যোগ কৰি দিলে 60 ৰুপিজ পাওঁ আৰু জনসাধাৰণ কিমান আছিলে? 3জন। চ' গতিকে টোটেল ইনকাম ডিভাইডেড বাই টোটেল পপুলেশ্যন, সেইটো হৈছে পাৰ কেপিটা ইনকাম বা জনমূৰি আয়ৰ ফৰ্মুলা। আৰু 60 ডিভাইডেড বাই 3 কৰি দিলে ইনকাম কিমান ওলালে? 20। মানে এইটো গড় হাৰত গড় উলিয়াইছোঁ। গড় আমি কেনেকৈ ওলাওঁ? সাম বাই এন আমি গড় ওলাওঁ, এভাৰেজ তেনেকৈ উলিয়াওঁ, ৰাইট? চ' গতিকে যিমান ইনকাম আছিলে তাৰ যি যোগফল বা এডিশ্যন হ'ব, তাৰ ভেলুটোক আমি টোটেল নাম্বাৰ অফ পপুলেশ্যন, মানে 3জন আছিলে, সেই 3জনৰ ফিগাৰটোৰে ডিভাইড কৰি দিলে পালোঁ 20। ডেট ইজ দি এভাৰেজ ইনকাম অফ আৱাৰ কাণ্ট্ৰি পাৰ পাৰ্চন। আৰু ইয়াকে পাৰ কেপিটা ইনকাম বা জনমূৰি আয় বা জনপ্ৰতি আয় বুলি কয়। আৰু দাদাভাই নৰজীয়ে এই জনমূৰি আয় গণনা যেতিয়া কৰিছিল, দেখা পাইছিল যে দেশখনৰ জনমূৰি বা পাৰ কেপিটা ইনকাম পাৰ ইয়াৰ অনলি 0.5% আছিলে বা 0.5%হে আছিলে। গতিকে এই তথ্যৰ পৰা আমি ক্লিয়াৰ হৈ গৈছোঁ যে আমাৰ দেশখনৰ যি উন্নতি বা বিকাশ সাধন হোৱাৰ যি পথ আছিলে সেইটো একেবাৰে নিম্ন স্তৰৰ আছিলে, অৰ্থাৎ দেশখন একেবাৰে নিম্ন হাৰতহে বিকাশ সাধন কৰি আছিলে। সেইটো কাৰণে অৰ্থনীতিখনৰ নাম পৰি গৈছিলে স্থবিৰ অৰ্থনীতি। অৰ্থাৎ উপনিৱেশিক বা কলনিয়েল বা ব্ৰিটিছ ৰুলৰ সময়ত আমাৰ দেশখন ষ্টেগনেণ্ট বা স্থবিৰ আছিলে। ইয়াৰ পিছৰটো বৈশিষ্ট্য আমি ডিছকাছ কৰিম, পিছপৰা অৰ্থনীতি বা অনুন্নত অৰ্থনীতি, বেকৱাৰ্ড ইকনমি অৰ আণ্ডাৰ ডেভেলপড ইকনমি। ব্ৰিটিছ শাসনৰ শেষৰ ফালে ভাৰতীয় অৰ্থনীতিখনক এখন অনুন্নত আৰু পিছপৰা অৰ্থনীতি হিচাপে দেখা গৈছিল। এখন অনুন্নত বা পিছপৰা অৰ্থনীতি কাক কয় সেয়া বুজিবলৈ চেষ্টা কৰোঁ, যে ই এনে এখন অৰ্থনীতি য'ত জনমূৰি আয়ৰ স্তৰ আৰু দেশখনত বসবাস কৰা জনসাধাৰণৰ যি জীৱন নিৰ্বাহৰ মানদণ্ড থাকে সেয়া একেবাৰে যেতিয়া নিম্ন হয়, তেতিয়া সেনেকুৱা এখন দেশক আমি বা অৰ্থনীতিক আমি অনুন্নত অৰ্থনীতি বা পিছপৰা অৰ্থনীতি বুলি কওঁ। What is the meaning of underdeveloped economy? It is an economy in which the level of per capita income and the living standard of the people in that economy is very, very low. আমাৰ দেশখন যে প্ৰকৃতাৰ্থত ব্ৰিটিছ শাসনৰ কালছোৱাত অনুন্নত বা পিছপৰা আছিলে, তাৰ কাৰণে কিছুমান এভিডেন্স আছে, কিছুমান সমীক্ষা বুলি ক'ব পৰা যায়, যাৰ জৰিয়তে এইটো বস্তু একেবাৰে স্পষ্ট হ'ব তোমালোকৰ মাজত যে দেশখন কেনেদৰে কোনবোৰ ক্ষেত্ৰৰ ফালৰ পৰা পিছপৰা বা অনুন্নত আছিল। প্ৰথমটো আমি কাৰণ দৰ্শাব পাৰোঁ যে আমাৰ যি জনমূৰি আয় আছিল সেয়া একেবাৰে নিম্ন। অলৰেডি মই স্থবিৰ অৰ্থনীতি বা ষ্টেগনেণ্ট ইকনমি যেতিয়া বুজাইছিলোঁ তাত কৈছিলোঁ যে দাদাভাই নৰজীয়ে যেতিয়া এষ্টিমেট কৰিছিলে আমাৰ পাৰ কেপিটা ইনকাম, সেয়া পাইছিলে যে অনলি 0.5% বা মাত্ৰ 0.5%। গতিকে সেই জনমূৰি আয়ৰ স্তৰ নিম্ন হোৱাটোৱে হৈছে এটা প্ৰমুখ্য কাৰণ দেশখন অনুন্নত বা পিছপৰা হোৱাৰ। আনটো এভিডেন্স বা সমীক্ষা আমি দাঙি ধৰিব পাৰিম এয়া যে আমাৰ অৰ্থনীতিত বৃহৎ সংখ্যক নিৰক্ষৰ আৰু অতি উচ্চ জন্ম আৰু মৃত্যুৰ হাৰৰ অৱস্থিতি আছিলে। That means there was mass illiteracy. নিৰক্ষৰ মানে illiteracy and very high birth and death rate. If you look at the statistics, then in 1947, only 17% of the total population was literate. ইয়াৰ অৰ্থ হৈছে যে 1947 চনত মুঠ জনসংখ্যাৰ পৰা মাত্ৰ 17%হে, আৰু এই 17%ত আমি 10 বছৰৰ তলৰ ল'ৰা ছোৱালীক বাদ দি ধৰিছোঁ, মাত্ৰ 17%হে শিক্ষিত লোক আছিলে। আৰু আনহাতে আনাদাৰ যিটো ফেক্টৰ আছিলে যে আমাৰ দেশখন পিছপৰা বা অনুন্নত কিয় আছিলে, সেইটো হৈছে যে উচ্চ হাৰত জন্ম আৰু মৃত্যুৰ হাৰো আছিল। আমাৰ ভাৰতৰ জন্ম হাৰ আৰু মৃত্যুৰ হাৰ অধিক হোৱাৰ কাৰণ হিচাপে দৰ্শাব পাৰোঁ যে lack of medical and health facilities was there. Nutritional food was not available properly, education was not there, orthodox mindset was there, superstition was there.
So all these reasons played a vital role regarding the high death rate and birth rate in India. গতিকে স্বাস্থ্য আৰু চিকিৎসাৰ সুবিধাৰ অভাৱ আছিলে, পুষ্টিকৰ খাদ্যৰ অভাৱ আছিলে, শিক্ষাৰ অভাৱ আছিলে। এইবোৰক আমি বিশেষকৈ উচ্চ মৃত্যুহাৰৰ এক অন্যতম কাৰণ হিচাপে দৰ্শাব পাৰোঁ। আৰু লগতে উচ্চ জন্মহাৰৰ মুখ্য দায়ী উপাদানবোৰ ক'বলৈ গ'লে হ'ব অজ্ঞানতা, নিৰক্ষৰতা বা গোড়ামী যি মনোভাৱ আছিলে তেওঁলোকৰ, ৰক্ষণশীলতা আৰু লগতে অন্ধবিশ্বাস ইত্যাদিবোৰ। ইয়াৰ পিছৰটো এভিডেন্স বা সমীক্ষা হ'ব ব্ৰিটিছ শাসন কালছোৱাত ভাৰতবৰ্ষ এখন গ্ৰাম্য দেশ হৈ আছিলে। During the British rule, India remained a country of village. What is the reason behind this term? That we got the name of a country of village. That as 6 out of every 7 person lived in villages and also without modern facilities. In 1947, only about 14.2% of the total population used to live in towns. ব্ৰিটিছ শাসনৰ কালছোৱাত ভাৰতক এখন গ্ৰাম্য দেশ বুলি নামকৰণ কৰাৰ আঁৰৰ কাৰণ আছিলে যে প্ৰতি 7জন ব্যক্তিৰ ভিতৰতে আমি 6জন ব্যক্তিয়ে প্ৰধানকৈ আধুনিক সুবিধা নোপোৱাকৈ গাঁৱত বসবাস কৰা দেখা পাওঁ। উদাহৰণস্বৰূপে ক'বলৈ গ'লে 1947 চনত কেৱল মাত্ৰ জনসংখ্যাৰ প্ৰায় 14.2%হে নগৰত বসবাস কৰা দেখা গৈছিল। ইয়াৰ পিছৰটো কাৰণ আছিলে যে দেশখনে অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰয়োজনীয় সা-সৰঞ্জাম বা যন্ত্ৰপাতিৰ বাবে প্ৰায় সম্পূৰ্ণৰূপে আনবোৰ দেশৰ ওপৰতহে নিৰ্ভৰ কৰিবলগীয়া হৈছিল। That means the country was almost completely dependent on other countries for plant and machinery needed for economic development. It also depend on the outside countries for defense goods. আমাৰ দেশখন প্ৰতিৰক্ষাৰ সামগ্ৰীবোৰৰ বাবেও পৃথিৱীৰ বাহিৰা দেশবোৰৰ ওপৰত নিৰ্ভৰ কৰিছিলে। গতিকে এই কাৰণসমূহৰ পৰা স্পষ্ট হৈছে যে আমাৰ দেশখন এখন পিছপৰা আৰু অনুন্নত দেশ আছিলে, বেকৱাৰ্ড বা আণ্ডাৰ ডেভেলপড ইকনমি আছিলে। গতিকে আজিৰ ডিছকাশ্যনত আমি এই তিনিটা বৈশিষ্ট্যলৈকে ডিছকাছ কৰিম আৰু ইয়াৰ পিছৰটো ভিডিঅ'ৰ পৰা আমি বাকী বৈশিষ্ট্যখিনি বুজিবলৈ চেষ্টা কৰিম। Thank you, students.